প্ৰথমতে প্ৰাক্তন সতীৰ্থ সন্মিলন দিখৌমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে আজি প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচী পুৱাৰ বৃক্ষৰোপণ পতাকা উত্তোলন স্মৃতি তৰ্পণ লগতে গ্ৰন্থ আৰু বাণিজ্য মেলাৰ উন্মোচন এই সকলো কাৰ্যসূচী বৰ সুন্দৰ ৰূপত সকলো ৰাইজৰ সহযোগত অনুষ্ঠিত হৈ গৈছে। লগতে বৰ্তমানে গুৰু সেৱা অনুষ্ঠান চলি আছে। ইয়াৰ উপৰি আজি এক আলোচনা চক্ৰ আয়োজন কৰা হৈছে। এই আলোচনা চক্ৰৰ মূল বিষয়বস্তু হৈছে মাতৃভাষাৰ মাধ্যমৰ বিদ্যালয়ৰ প্ৰত্যাহ্বান, সম্ভাৱনীয়তা আৰু আমাৰ দায়িত্ব সম্পৰ্কে। এই সম্পৰ্কে মুখ্য আলোচক হিচাপে বিশিষ্ট শিক্ষাবিদ ডক্টৰ দিগন্ত বিশ্বশৰ্মা, লগতে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়, লগতে শিৱসাগৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক মহোদয় সকলো উপস্থিত হৈছে। এই অনুষ্ঠানটো সৰ্বাংগ সুন্দৰ হ'ব। আবেলি ভাগত বিয়লি ভাগত আমাৰ নমুৰদী ছাত্ৰ ছাত্ৰীৰ অন্তৰংগ অনুষ্ঠান আমাৰ আহ্বান কৰা হৈছে। বৰ সুন্দৰ ৰূপত এই অনুষ্ঠানটো হ'ব বুলি আমাৰ বিশ্বাস আছে। আৰু আজি ৰাতিলৈ 1 ফেব্ৰুৱাৰী আজি ৰাতিলৈ আমাৰ প্ৰাক্তন সতীৰ্থৰ দ্বাৰা মহাযুদ্ধৰ সেনাপতি পূৰ্ণাংগ নাথ মঞ্চায়ন হ'ব। লগতে অহা 2 তাৰিখে অৰ্থাৎ কালিলৈ বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে মুকলি সভা, বঁটা বিতৰণী সভাৰ লগতে সন্ধিয়া ভাগলৈ আমাৰ যিসকল ওচৰ চুবুৰীয়া কাষৰীয়া ৰাইজৰ গঠিত সাংস্কৃতিক সন্ধিয়াৰ লগতে আমন্ত্ৰিত বিশিষ্ট গায়ক বিপিন চাওডাঙৰ সংগীতানুষ্ঠান আহ্বান কৰা হৈছে। আৰু সকলো ৰাইজৰ সহায় সহযোগ দেখি আমি অভিভূত হৈছোঁ। আমি বিশ্বাস ৰাখিম অহা কালিলৈও আমাক সকলোৱে সহযোগিতা আগবঢ়াই অনুষ্ঠানটো সৰ্বাংগ সুন্দৰ কৰি তুলিব বুলি আমি সকলোকে আহ্বান জনালোঁ। ধন্যবাদ।